Day-long এটা review cum conference হিচাপে পাতিছোঁ য'ত আমি কিছু ইম্পৰ্টেণ্ট পেৰামিটাৰ্ছ ইম্পৰ্টেণ্ট আইটেমছবিলাকৰ ওপৰত সমালোচনা কৰোঁ আৰু আপোনালোকৰ পৰা মানে কিবা তেনেকুৱা ফিডবেক আছে কিবা তেনেকুৱা সকলো বিষয়া কৰ্মচাৰী উপস্থিত সকলো মিলি অসমখনৰ দুৰ্ঘটনামুক্ত কৰিব লাগিব আৰু সকলো আমাৰ পৰিবহণ কৰ্মী পুলিচ বিভাগ সকলো মিলি আমি আধুনিক জিলাৰ ৰাইজৰ সহযোগিতাৰে অসমখনৰ দুৰ্ঘটনামুক্ত হোৱাৰ আমি এটা ৰিভিউ কাম কনফাৰেন্স হিচাপে পাতিছোঁ য'ত আমি কিছু ইম্পৰ্টেণ্ট পেৰামিটাৰ্ছ ইম্পৰ্টেণ্ট আইটেমছ Day-long এটা review cum conference হিচাপে পাতিছোঁ য'ত আমি day-long এটা review cum conference হিচাপে পাতিছোঁ য'ত আমি কিছু ইম্পৰ্টেণ্ট পেৰামিটাৰ্ছ ইম্পৰ্টেণ্ট আইটেমছবিলাকৰ ওপৰত সমালোচনা কৰোঁ আৰু আপোনালোকৰ পৰা মানে কিবা তেনেকুৱা ফিডবেক আছে কিবা তেনেকুৱা 7 অক্টোবৰৰ পৰা 13 অক্টোবৰলৈ আমি মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ নিৰ্দেশ মৰ্মে পৰিবহণ বিভাগৰ তৰফৰ পৰা পথ সুৰক্ষা দিৱস আমি পালন কৰিবলৈ ওলাইছোঁ আৰু তাৰে আজি শুভ উদ্বোধন আমাৰ কেন্দ্ৰীয়ভাৱে ৰাজ্যিকভাৱে আমি ইয়াত শুভাৰম্ভ কৰিছোঁ প্ৰতিখন জিলাতো ঠিক তেনেধৰণে আজি ইয়াৰ আৰম্ভ কৰিব আৰু ইয়াৰ লগতে আমি যিসকলে চাৰিচকীয়া বাহনে হওক বা বিশেষকৈ দুচকীয়া বাহনৰ আৰোহীসকলে হওক তেখেতসকলৰ প্ৰতি সকলো বাহনৰ যিসকলে গাড়ী চলায় বাইক চলায় সকলোকে আমাৰ এটা আহ্বান যে পথ সুৰক্ষাৰ নীতি নিয়মসমূহ তেখেতে মানি চলক আমাৰ যেতিয়া পৰিবহণ বিভাগৰ বিষয়াসকলে ইয়াক এনফৰ্চমেণ্টৰ কাৰণে যায় তেতিয়া সকলোৱে ভাবে তেওঁলোকৰ শত্ৰু হিচাপে যেন থিয় হৈছে তেওঁলোকৰ সুৰক্ষাৰ কাৰণেহে থিয় হৈছে আমাৰ বিষয়াসকলে তেওঁলোকৰ সুৰক্ষাটো সতৰ্ক কৰি দিবলৈ সজাগ কৰি দিবলৈ থিয় হোৱাৰ পিছত তেওঁলোকৰ যথেষ্টখিনি অসন্তুষ্টি দেখা যায় কিন্তু যেতিয়া এটা দুৰ্ঘটনাত পতিত হয় তেতিয়া বিভিন্ন ধৰণে বিভিন্ন দোষখিনি আনৰ গালৈ ঠেলি দিবলৈ চেষ্টা কৰে গতিকে এই মনোভাৱবিলাক পৰিহাৰ কৰি মই ভাবিছোঁ যে সকলোৱে যাতে পথ সুৰক্ষাৰ সকলো নীতি নিয়ম মানি চলে নিজৰ সুৰক্ষাৰ বাবে গতিকে নিজৰ সুৰক্ষাৰ বাবে আমাৰ এই পথ সুৰক্ষা দিৱস আৰু বিশেষকৈ এই সময়ছোৱাৰ শাৰদীয় উৎসৱ দুৰ্গোৎসৱৰ সময় এই সময়খিনিত যথেষ্টখিনি যান বাহনৰ চলাচল বৃদ্ধি পায় আমি ভাবিছোঁ এই সময়ত আমাৰ সকলো পৰিবহণ বিভাগৰ বিষয়াই ইয়াত সহযোগ কৰিব এই দুৰ্গোৎসৱৰ সকলো তেখেতসকলে ব্যক্তিগত পৰিয়াল ব্যক্তিগত উৎসৱৰ পৰা ত্যাগ কৰি তেওঁলোকৰ সুৰক্ষাৰ কাৰণে সকলো সজাগ হৈ থাকিব গতিকে ৰাইজৰ সহযোগটো আমি
কামনা কৰিছোঁ। ছাৰ এইকেইদিন চিটিত এয়া এক্সিডেণ্টৰ সংখ্যা বাঢ়িছে, দুই এটা বেক টু বেক হৈ আছে গণেশগুৰিটো। হয়, নিশা কেনেধৰণৰ ব্যৱস্থা কৰা নিৰাপদ? পথ সুৰক্ষা দিৱস মানে দিনৰ কাৰণে নহয়, 24 ঘণ্টাৰ কাৰণেই আমাৰ সজাগতা সকলো সময়তে থাকিব আৰু পুলিচৰ তৰফৰ পৰা আমি সহযোগিতা বিচাৰিছোঁ, তেওঁলোকেও সহযোগ কৰিব। পূজাৰ সময়ছোৱাত কেনেকুৱা ধৰণৰ একশ্যন থাকিব তাত আমি তাৰ কাৰণে আমি এখন SOP দিছোঁ, সেই SOPৰ মতে আপোনালোকে জানিব পাৰিব SOPখন, গতিকে সেইমতে আমি সকলো ইয়াক পৰিচালনা কৰিবলৈ বিচাৰিছোঁ। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰত।